মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত লৈ আহিছোঁ পঞ্চম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ অসম আমাৰ ৰূপহী এই গীতটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা যাতে আমি দিয়া প্ৰত্যেকটো কুৱেশ্যন আনচাৰৰ ভিডিঅ' তোমালোকে পাই থাকা। এতিয়া চাওঁ আহা আমি কুৱেশ্যন আনচাৰসমূহ। প্ৰথমে দিছে পাঠভিত্তিক ক্ৰিয়া। গীতটি শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে পঢ়া আৰু আবৃত্তি কৰা। দ্বিতীয়টো দিছে গীতটি একক আৰু দলীয়ভাৱে সমবেত সংগীত হিচাপে গোৱা। এইকেইটা তোমালোকে কৰিবা। নেক্সটতে আছে উত্তৰ দিয়া। এতিয়া প্ৰথমটোত দিছে ক, ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে? উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাই আই বুলি অসম দেশক সম্বোধন কৰিছে। খ নম্বৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে? উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে। গ নম্বৰটো হৈছে শৰত নিশাৰ আইৰ কেশ কিহেৰে সজায়? শৰত নিশাৰ আইৰ কেশ তৰাৰে সজায়। ঘ নম্বৰটো হৈছে পাহাৰ ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে? উত্তৰ, পাহাৰ ভৈয়ামৰ মিলন সেতু ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰে গঢ়ে। উঙ নম্বৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিলে? উত্তৰ, তেখেতে নিজৰ দেশতেই মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। নেক্সটটো হৈছে এই গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ মানে কোনখন দেশক বুজাইছে? উত্তৰ, সূৰ্য উঠা দেশ মানে অসম দেশক বুজাইছে। নেক্সটটো হৈছে গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে? উত্তৰ, গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ইমান ৰসাল মাটি নোপোৱাৰ কথা কৈছে। এতিয়া ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। ডক্টৰ ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা। উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাই ভাৰতৰ পূব দিশত সূৰ্য উঠা দেশ বুলি কৈছে। অসমখনক ৰূপহী আৰু ইয়াৰ গুণ অপৰিসীম বুলি কৈছে। তেখেতে অসম দেশৰ দৰে ৰসাল মাটি ক'তো নেপাওঁ বুলিও কৈছে। অসমৰ সেউজ পৰিৱেশ চিৰবিনন্দীয়া বুলি কৈছে। বহাগ মাহত শিপিনীয়ে নিজ হাতেৰে তাঁতত বিহুৱান বয় আৰু মাঘ মাহত কৃষকে নিজ হাতেৰে সোণগুটি চপাই আনে। শৰত নিশাত তৰাৰে আইৰ কেশ সজায় বুলি তেখেতে কৈছে। অসম দেশৰ মধুৰ ভাষা মৰমবোৰে পাহাৰ ভৈয়াম উভয়ে মিলন সেতু গঢ়ে। ডক্টৰ ভূপেন হাজৰিকাদেৱে অসমৰ প্ৰাণস্বৰূপ লুইতখনক প্ৰণাম জনাইছে। তেখেতে জন্ম লৈছে আৰু এইখন অসম দেশতেই তেখেতৰ মৃত্যু হয় যাতে তাৰেই কামনা কৰিছে। এতিয়া নেক্সট প্ৰশ্নটোত কি দিছে? দলত আলোচনা কৰি বহলাই লিখা। ক নম্বৰটোত দিছে ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে কি? উত্তৰ, ৰামধেনু হৈছে বাৰিষা আকাশত দেখা পোৱা 7টা ৰঙৰ সমষ্টি। ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে হৈছে পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত মিলা প্ৰীতি কৰা কথা কৈছে। খ নম্বৰটোত দিছে লৌহিত্য মানে কি? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে? উত্তৰ, লৌহিত্য মানে হৈছে লুইতখন, ব্ৰহ্মপুত্ৰখনৰ কথা কোৱা হৈছে আৰু লুইতখন অসমৰ প্ৰাণস্বৰূপ, সেইবাবে গীতিকাৰে প্ৰণিপাত জনাইছে। ইয়াৰ পাছৰ প্ৰশ্নটোত দিছে গীতটিৰ মূল কথাখিনি কোৱা আৰু লিখা। ইয়াৰ কবিতাটিৰ মানে গীতটিৰ আমি মূল ভাৱটো লিখিব লাগে। উত্তৰ, কবিতাটি মূলতে কবিৰ অতিকৈ মৰমৰ জন্মস্থান অসমৰ ৰূপ আৰু গুণৰ বৰ্ণনা কৰা হৈছে। পূব দিশত সূৰ্য উঠা দেশখন হ'ল অসম। অসমখন ৰূপহী, ইয়াৰ গুণৰো শেষ নাই। অসমত অলেখ দিৱস ৰাতি, গোটেই জীৱন বিচাৰিলেও ইয়াৰ নিচিনা ৰসাল মাটি পোৱা নাযায়। অসমৰ পৰিৱেশ চিৰসেউজীয়া। বহাগ মাহত আই মহুৰা হৈ ঘূৰে আৰু মাঘ মাহত সোণৰ হাতেৰে লখিমী আদৰে বুলি কৈছে। শৰৎকালত আইৰ কেশ তৰাৰে সজায়।
পাহাৰৰ পৰা ভৈয়ামলৈ একে কৰা ৰামধেনুৰ দৰে মানুহৰ ভাষাৰ মৰমবোৰে মিলন হেতু গঢ়ে। লুইতৰ বহল পাৰক কবিয়ে প্ৰণিপাত কৰিছে আৰু কবিয়ে কৈছে যে জন্ম ইয়াতে ল'লোঁ আৰু ইয়াতেও যেন মৃত্যু হয়, এনেদৰে কবিয়ে ভাবিছে। ইয়াৰ পাছতে উত্তৰ দিয়া কটোত দিছে গীতটিত ম আখৰটো ২০ বাৰ ব্যৱহাৰ হৈছে, ৰ আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে? উত্তৰ ম আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে বুলি কৈছে ২০ বাৰ, ঠিক তেনেকৈ ৰ আখৰটো ৪৯ বাৰ ব্যৱহাৰ হৈছে। তোমালোকে হিচাপ কৰিবাচোন। তাৰপিছতে খ নম্বৰটোত দিছে গীতটিত আকাৰ স্বৰচিহ্নটো ৪০ বাৰ ব্যৱহাৰ হৈছে। ইয়াত কোনটো স্বৰচিহ্ন এবাৰো ব্যৱহাৰ হোৱা নাই? ইয়াত হৈছে ৰি কাৰটো, ৰি চিহ্নটো এবাৰো ব্যৱহাৰ হোৱা নাই। গ নম্বৰটোত দিছে গীতটিত থকা ৰ আৰু ৰেৰ শেষ হোৱা শব্দবোৰ লিখা। ৰে শেষ হোৱা আৰু ৰে শেষ হোৱা শব্দ কিছুমান লিখিব কৈছে। ৰে শেষ হোৱা শব্দবিলাক হৈছে আমাৰ, দেশৰ, তোমাৰ, দিশৰ, সোণৰ, চিৰ, মধুৰ, পাহাৰ আৰু ৰূপৰ। আৰু ৰে শেষ হোৱা হৈছে ঘূৰে, তৰাৰে, আমাৰে, হাতেৰে, আইৰে, আদৰে, আমাৰে, ভাৰতৰে, লৌহিত্যৰে আৰু মৰমবোৰে, এইসমূহ। এতিয়া নেক্সট প্ৰশ্নটো চাওঁ আহা। ইয়াত দিছে গীতটিৰ পৰা স্বৰচিহ্ন কাৰ যোগ হৈ ৰূপৰ পৰিৱৰ্তন ঘটা আখৰবোৰ বিচাৰি উলিয়াই লিখা আৰু সেইবোৰত কি কি স্বৰচিহ্ন যোগ হৈছে ভাঙি দেখুওৱা। এতিয়া ইয়াত এটা উদাহৰণ দিছে যেনে ৰূপহী, ইয়াত ৰ দীৰ্ঘকাৰ ৰ যোগ দীৰ্ঘকাৰ যোগ হৈছে ইয়াত। নেক্সটটো হৈছে গুণৰো, গুণৰোত ইয়াত ৰত উকাৰে ৰ যোগ উকাৰ। দেশ, দেশত দন্তীয় দ একাৰে দ যোগ একাৰ। এইকেইটা তোমালোকে চাই ল'বা, ইয়াত দিয়া আছে। এতিয়া চাওঁ আমি পিছৰ প্ৰশ্নটো। ইয়াত দিছে গীতটিত থকা যুক্তাক্ষৰবোৰ ভাঙি দেখুওৱা আৰু সেইবোৰৰ প্ৰতিটোৱে দুটাকৈ নতুন শব্দ লিখা। গীতটোত থকা আমি যুক্তাক্ষৰবোৰ ভাঙি দেখাব লাগে, কি কি যুক্তাক্ষৰ শব্দ আছে আৰু তাৰে আকৌ নতুন নতুন দুটা শব্দ লিখিব কৈছে লগতে। ইয়াত এটা উদাহৰণ দিয়াই আছে বিনন্দিয়া, ইয়াত দন্তীয় নয়দ এন্দ, এইটো যুক্তাক্ষৰ। এইটো ভাঙিবলৈ হ'লে আমি দন্তীয় ন যোগ দ, দন্তীয় নয়দ এন্দ। আনন্দ, সুন্দৰ। ইয়াৰ পাছতে আমি লিখিব পাৰোঁ পূৰ্ব, পূৰ্ব ইয়াত ৰয় বয় আৰ্ব, ৰ যোগ ব, এইটো হৈছে ৰয় বয় আৰ্ব। আমি আকৌ নতুন দুটা শব্দ লিখিম গৰ্ব, পৰ্ব। সূৰ্য, ইয়াত ৰয় জ আৰ্য, ৰ যোগ অন্ত্যস্ত জ, লগতে নত সূৰ্য লিখিব পাৰা। লৌহিত্য, ইয়াত তৈজত্য, ত যোগ অন্তস্থ য়, তৈজত্য। সত্য, দৈত্য, এইসমূহ লিখিব পাৰা। তাৰপিছতে আছে প্ৰণিপাত, প্ৰণিপাতত পইৰপ্ৰটো হৈছে যুক্তাক্ষৰ প যোগ ৰ আৰু শব্দ লিখিব পাৰা প্ৰতি, প্ৰমাণ। জন্ম, নয়ময় আন্ম, ন যোগ ম, নয়ময় আন্ম। সন্মান, সন্মতি, এইসমূহ শব্দ লিখিব পাৰা। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা এতিয়া। উদাহৰণ দেখুওৱাৰ দৰে শব্দ গঠন কৰা। ইয়াত উদাহৰণ দিয়া আছে তোমালোকক। ৰূপহ, ৰূপহী, কাঁহ, কাঁহী। ঠিক তেনেকৈ আমি তলৰ শব্দকেইটাও এনেদৰে লিখিম। কপাহ আছে, কপাহ হ'লে কপাহী, চেনেহ, চেনেহী হ'ব, বাঁহ, বাঁহী। আকৌ খ নম্বৰত উদাহৰণ দিয়া আছে ৰস, ৰসাল। তলৰ শব্দত আছে নোম, নোম হ'লে নোমাল, জীপ, জীপাল, তেজ, তেজাল, কোব, কোবাল। গ নম্বৰ উদাহৰণটো দিছে সোণ হ'লে সোণালী, তেন্তে ৰং, ৰং হ'লে ৰঙালী, জোন, জোনালী, ৰূপ, ৰূপালী, ভোগ, ভোগালী। আৰু ঘ নম্বৰ উদাহৰণটো দিছে বিনন্দ, বিনন্দীয়া, তেনেহ'লে চহৰ, চহৰীয়া, দুখ, দুখীয়া, নিয়ম, নিয়মীয়া, নগৰ, নগৰীয়া, এনেধৰণে। ইয়াৰ পিছৰ প্ৰশ্নটোত দিছে দলগতভাৱে আলোচনা কৰি একে অৰ্থ প্ৰকাশ কৰা শব্দ লিখা। একে অৰ্থ প্ৰকাশ কৰা মানে হৈছে সমাৰ্থক শব্দ। ইয়াত এটা উদাহৰণ দিছে সূৰ্য, সূৰ্যৰ সমাৰ্থক শব্দসমূহ হৈছে বেলি, ৰবি, ভাস্কৰ, তপন, ভানু, অৰুণ, দিবাকৰ, দিনমণি। বহুতো আছে, গতিকে তলত দিছে পদুম,
পদুমৰ সমাৰ্থক শব্দ হ'ব পদ্ম, কমল ইত্যাদি। তাৰপিছতে ঘৰ হ'লে গৃহ, ভৱন, আলয়, আৱাস, নিলয়। আকাশৰ সমাৰ্থক শব্দ হ'ব স্বৰ্গ, গগন। বায়ু হ'লে বতাহ, পৱন, শূন্য, অম্বৰ, নীলিমা। পৃথিৱীৰ সমাৰ্থক শব্দ হ'ব ধৰণী, ধৰিত্ৰী, ধৰা, বসুমতী, মেদিনী ইত্যাদি। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আহা এতিয়া। তলৰ শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশক শব্দবোৰ গীতিত আছে। তাৰ পৰা বিচাৰি উলিয়াই লিখা। যেনে ইয়াত এটা দিছে আৰম্ভণি, শেষ। বিচ্ছেদৰ বিপৰীত মিলন, নিৰস, ৰসাল, কুৰূপা, ৰূপা, ঠেক হ'লে বহল, অনাদৰ, আদৰ, দিৱস, ৰাতি, পশ্চিম, পূব। এতিয়া তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহা। তলৰ অংশ দুটা আঁচ-টানি মিলোৱা। প্ৰশ্নটোত ইয়াত খেলিমেলিকৈ দিয়া আছে, আমি আঁচ-টানি শুদ্ধকৈ মিলাব লাগে। যি চিত্ৰ আঁকে তেওঁ হ'ব চিত্ৰকাৰ। যি ৰসেৰে পৰিপূৰ্ণ, ৰসাল। যি সোণৰ নিচিনা বৰণ, সোণালী। যি গীত লিখে, গীতিকাৰ। ইয়াৰ পাছৰ প্ৰশ্নটো চাওঁ আহা। তলৰ শব্দবোৰেৰে বাক্য সাজা। প্ৰথমটো দিছে অলেখ। ৰবীনে অলেখ সপোন ৰচি ভাল পায়। অলেখৰ তলত তোমালোকে ড্ৰেছ দিবা, যিহেতু অলেখ শব্দটোৰ দ্বাৰা বাক্য ৰচনা কৰিছোঁ। আদৰ, ঘৰত আলহী আহিলে আদৰ সাদৰ কৰা হয়। ইয়াত আদৰ তলত ড্ৰেছ দিবা। পৰিৱেশ, ঘৰ এখনত ভাল পৰিৱেশ গঢ়ি তুলিব লাগে। নাইবা তোমালোকে বেলেগ ধৰণেও লিখিব পাৰা। অসমৰ পৰিৱেশ খুব সুন্দৰ, এনেধৰণেও লিখিব পাৰা। সমাৱেশ, সভাখনত অনেক মানুহৰ সমাৱেশ ঘটিল। বিনন্দীয়া, অসমৰ সেউজ পৰিৱেশ চিৰবিনন্দীয়া। ছাত্ৰ-ছাত্ৰীসকল, এইখিনিয়ে আছিল আজিৰ তোমালোকৰ প্ৰশ্ন উত্তৰসমূহ। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। ধন্যবাদ।